অসম গণ পৰিষদ দলৰ এজন সম্ভাৱ্য প্ৰাৰ্থীৰ পদ থাকি ঘূৰি আছে, কি ক'ব? অসম গণ পৰিষদ দলৰ পৰাই অহা 26ত বিধানসভা ইলেকশ্যনত অসম গণ পৰিষদ দলৰ পৰাই মই ইলেকশ্যন খেলিম। ৰাইজেতো আজিৰ ডেটত ভাল আহৰণ মাৰি দিয়ে আছে। আজিৰ ডেটত মই যিখিনি ৰাইজক লগ পাইছোঁ, মত বিনিময় কৰি আছোঁ আৰু মোৰ মুৰব্বী সমাজবিলাকক লগ পাইছোঁ, ডেকা বন্ধুবিলাকক লগ পাইছোঁ, চবেই মোক আগবঢ়াই দি আছে। সেই হিচাপত মই অহা 26ত নিশ্চয় ইলেকশ্যন খেলিম অসম গণ পৰিষদ দলৰ। আপুনি যদি জিকিব পাৰে, হয়, সমষ্টিবাসীৰ কাৰণে আপুনি প্ৰথম পদক্ষেপ যে কি ল'ব? প্ৰথম পদক্ষেপ এটাই হ'ব, মোক যদি দিছপুৰলৈ পঠাই আপোনালোকে ৰাইজে লগ লাগি, প্ৰথম দলাঙৰ সমস্যা মই দূৰ কৰিম। ছেকেণ্ডে মাটিৰ পট্টা মই দূৰ কৰিম। মাটিৰ পট্টাৰ কাম মই সিমান যুঁজিব লাগে, দিছপুৰত সিমানেই যুঁজিম। অনাগত দিনত যিটো অগপ আৰু বিজেপিৰ মাজত যিটো মিত্ৰতা আছে, হয়, 26 বিধানসভাত তেনেকুৱা মিত্ৰতা থাকিব নে কিবা ফাট মেলাৰ কিবা সম্ভাৱনা আছে? এতিয়ালৈকে একো ডিচিশ্যন হোৱা নাই। বৰ্তমানটো মিত্ৰতাই আছে। যদি ফাট মেলিলেও আমাৰ কোনো ক'ব লগা নাই। আমি জাতীয়বাদী আঞ্চলিক দল, আমি আঞ্চলিক দল হিচাপে আঞ্চলিকতাবাদ কাম কৰি যাম। আঞ্চলিক দলৰ হিচাপত ভোটাৰ ৰাইজক আপুনি কি আহ্বান জনাব, মানে আপোনাৰ দলৰ হৈ? দলৰ হৈ চাওক, আজি ইয়াৰ পৰাই কংগ্ৰেছৰো MLA হ'ল, UDFৰো MLA হ'ল, কিন্তু আজিলৈকে কোনো সমস্যা দূৰ কৰিব পৰা নাই। আজিলৈকে কোনো গৰাখহনীয়া দূৰ কৰিব পৰা নাই। কিন্তু মই যদি দিছপুৰত যাব পাৰোঁ, গৰাখহনীয়াও দূৰ হ'ব, মাটিৰ পট্টাও দূৰ হ'ব, দলাঙো দূৰ হ'ব। মই ভোটৰ ৰাইজক আজি কথা দিলোঁ আপোনালোকৰ এই চেনেলৰ যোগেৰে। আঞ্চলিক দল কৰোঁ আৰু মই সেইটো হিচাপত আঞ্চলিক দলৰ পৰাই আপোনালোকে মোক যদি সঁহাৰি দিয়ে, মই নিশ্চয় আগবাঢ়ি যাব পাৰিম। জাতিৰ স্বাৰ্থৰ কাৰণে মই যিখিনি যুঁজিব লাগে সদায় মই যুঁজি যাম। আজি চাওক, ইয়াতে চৰবাসীত আৰু এটা মই বস্তু গম পাইছোঁ আমাৰ চৰত। ইয়াৰ পৰা আমাৰ শিক্ষা কিছু ক্ষেত্ৰত মই চাইছোঁ ADR পৰীক্ষা হৈ গ'ল, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমাৰ বহুত পিছ পৰি আছে কিছুমান ক্ষেত্ৰত। আজি আমাৰ এই চৰবাসীত এটা ACS নাই, IAS এটা নাই, ভাল ডক্তৰ ওলাইছে, ভাল লাগিছে। এইটো মই GMCটো 2-এজন ষ্টুডেণ্ট আমাৰ মাজৰ চৰৰ হওক এনেকৈ মই লগ পাইছোঁ 3-4জন। ভাল লাগিছে। আমাৰ নিজৰে এটা গৌৰৱৰ কথা যে আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকে বা আজি MBBS হ'ব, আমাৰ নিজৰো এটা গৌৰৱৰ কথা এইটো। আৰু মই আপোনালোক এটা শিক্ষাৰ ক্ষেত্ৰত যদি কোনোবা ল'ৰা ছোৱালী ফাইনেন্সিয়েলি কিবা দুৰ্বল হৈ আছে, মোক যোগাযোগ কৰিব। মই শিক্ষাৰ ক্ষেত্ৰত সদায় সহায় কৰি যাম। নিজৰ ভাই এইখিনি মই আপোনালোক ক'লোঁ। আৰু আপোনালোকে খালি মোক নিজৰ বুলি আকোৱালি লওক। আৰু আমাৰ চৰবাসী ৰাইজৰ যিমান সমস্যা আছে, মই এই সমস্যা দিছপুৰত লৈ সদায় মই যুঁজি যাম। আপোনালোকে মোক খালি নিজৰ সন্তান বুলি গ্ৰহণ কৰি লওক। আৰু এই মাটিৰ পট্টা মই যদি দিছপুৰত যাব পাৰোঁ, প্ৰথম মাটিৰ পট্টা মই কাম কৰিমেই, আপোনালোকক মই কথা দিছোঁ। আৰু চাওক, আৰু মই আপোনালোক এটা কথা হ'ল, যদিহে মই চৰত দিছপুৰ যাব পাৰোঁ, আপোনালোক আজিয়ে কথা দি গৈছোঁ, ইয়াতে এভিকশ্যন কেতিয়াও হ'ব মই নিদিওঁ। মই যদি বেলেগৰ কথাটো মই নাজানো, কিন্তু মই যদি অসম গণ পৰিষদ দলৰ পৰা দিছপুৰত যাব পাৰোঁ, এই চৰবাসী ৰাইজক মই আজিয়ে কথা দিছোঁ, যদি এভিকশ্যন হয়, প্ৰথম কথা মোৰ বুকুত আগে গুলি লাগিব লাগিব, তাৰপিছতহে এভিকশ্যন। মই কেতিয়াও এভিকশ্যন হ'ব নিদিওঁ।